নমস্কাৰ অইলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ মিছন বসুন্ধৰাৰ ওপৰত গতিকে আপোনালোকে সম্পূৰ্ণকৈ মিছন বসুন্ধৰাৰ এই ভিডিঅ'টো চাব কাৰণ যিবিলাকে মিছন বসুন্ধৰাৰ 3.0 ৰ সময়ত যিবিলাকে 2.0 ৰ এপ্লিকেশ্যন ৰিভিউ কৰিছিল ৰিভিউ কৰা এপ্লিকেশ্যন বহুতৰে প্ৰবলেম হৈছে তেওঁলোকে কাগজ পাতি প্ৰপাৰলি সাবমিট কৰিব পৰা নাই বিভিন্ন ধৰণৰ সমস্যা হৈছে সোনকালে লাষ্ট ডেটত স্পিডত কাম কৰিবলগীয়া হৈছে তাৰ পিছত এপ্লিকেশ্যন বিলাক তেওঁলোকে প্ৰপাৰলি ডকুমেন্টছ খিনি যিখিনি আপলোড কৰিব লাগে সেইখিনি আপলোড কৰিব পৰা নাই কিন্তু এতিয়া কথা হ'ল তেওঁলোকে সেইখিনি আপলোড কৰিব পাৰিব নেকি এইটো এটা ইম্পৰ্টেন্ট আপডেট পাব এই ভিডিঅ'টোত তাৰ পিছত আপোনালোকৰ আৰু এটা ইনফৰমেশ্যন জনাম যিবিলাক পট্টাৰ মাটি আছে পট্টাৰ মাটিৰ দৰলক কোনোবা এজনে সেই মাটিটো ঘৰ বনাই আছে কিন্তু মাটিটো খেতি মাটি আছে বা কোনোবা কমাৰ্শিয়েল স্পেচ হিচাপে বজাৰত বা টাউনত হেতু মাটি रोड साइडर ওচৰেদি গৈছে হেতু কমাৰ্শিয়াল বনাব বিচাৰিছে হেতুৰ ক্ষেত্ৰত এটা আপডেট পাব এই দুটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক সকলৰ কাৰণে এই ভিডিঅ'ৰ যোগেদি লৈ আহিম গতিকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব চালে গম পাব এক নম্বৰ মই আপোনালোকক ক'ব বিচাৰিছো মিছন বসুন্ধৰাৰ যেটো 3.0 ৰ এপ্লিকেশ্যন যেটো আপোনালোকে ৰিভিউ কৰিবৰ কাৰণে যেটো এপ্লিকেশ্যন সাবমিট কৰিছিলে তাতে আপোনালোকে কি কৰিব পাৰিব নিজৰ সেৱা সেতু যেটো আইডি আছে হেতু লগইন কৰি আৰু সেই এপ্লিকেশ্যন নম্বৰটো তাতে সাৰ্চ কৰি বা ৰিকভাৰ কৰি পেলাই আপোনালোকে এপ্লিকেশ্যন খিনি আৰু প্ৰিভিউত ক্লিক কৰিলে অটোমেটিক্যালি তলত এটা অপচন পোৱা যায় তাতে ডকুমেন্টছ আপলোড কৰা বুলি তো তাতে আপোনালোকে ক্লিক কৰি ডকুমেন্টছ খিনি আপলোড কৰিব পাৰিব এই সুবিধাটো এতিয়াও আছে যেহেতু ডেট এক্সটেন্ড কৰি 15 ফেব্ৰুৱাৰী লৈকে আছে গতিকে আপোনালোকে এই কামখিনি কৰিব পাৰিব আৰু বিশেষকৈ ক্লাসিফিকেশনৰ ক্ষেত্ৰত যিবিলাক মাটি আপোনালোকৰ পট্টাৰ মাটি দৰলক এতিয়া আপোনালোকে কমাৰ্শিয়াল বনাব বিচাৰিছে বা ঘৰৰ মাটি বনাব বিচাৰিছে যিকোনো এটা শ্ৰেণী পৰিৱৰ্তন কৰিব যদি বিচাৰে তেতিয়া হলে এই সুবিধাটো মিছন বসুন্ধৰা 3.0 ত দিয়া আছে গতিকে আপোনালোকে এই কামখিনি কৰিব পাৰিব কিন্তু এই যেটো শ্ৰেণী পৰিৱৰ্তনৰ কাম এইটো সকলোৱে ভালকে বুজি নাপায় সেই কাৰণে বহুতে এপ্লাইও কৰা নাই বা বহুতক মই খুদিছো কিছুমানে এনেকা কৈছে শ্ৰেণী পৰিৱৰ্তন কৰিলে কি নহব কিন্তু মই এটা কথা ক'ব বিচাৰিছো যেহেতু আমাৰ অসমখন কৃষি প্ৰধান দেশ ৰাজ্য তাতে আমি প্ৰায় যেটো এগ্ৰিকালচাৰ বা কৃষিৰ লগত জড়িত যিবিলাক মাটি আছে সেইবিলাক মাটি যদি আমি ধৰলক ঘৰ বনাই আছো বা কিছুমান মাটি ধৰলক আপোনাৰ ব্যৱসায় চলাই আছে তেনে ক্ষেত্ৰত ধৰলক যদি আপোনালোকে ইন্ডাষ্ট্ৰিয়েলিষ্ট হিচাপে কিবা লোন এটা ল'ব বিচাৰে বা ধৰলক কিবা এটা প্ৰজেক্ট বনাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ মাটিৰ যেটো ক্লাছ আছে সেই ক্লাছটো প্ৰয়োজন হয় গতিকে সেই কামত সকলো না যায় কিন্তু এইটো কৰোতে বহুত আগত বহুত প্ৰবলেম হৈছিল বিভিন্ন ধৰণৰ প্ৰবলেমৰ সন্মুখীন হৈ পেলাই মানুহে শ্ৰেণী পৰিৱৰ্তন কৰিব পৰা নাছিল কিন্তু এতিয়া যেহেতু চৰকাৰে আপোনালোকক নিজকে কৈ আছে যে আপোনালোকে শ্ৰেণী পৰিৱৰ্তন কৰক আৰু সেইটো স্কিম মিছন বসুন্ধৰা 3.0 দিয়া আছে গতিকে সেইখিনি মানুহে বুজিও নাপায় বা সেইখিনি মানুহে ইমান ভালকে কৰা নাই তো মই আপোনালোকক ক'ব বিচাৰিছো এতিয়াও সময় আছে যদি কাৰোবাৰ এনেকা প্ৰয়োজন আছে তেতিয়া হলে এই কামখিনি কৰিব পাৰে লোনৰ ক্ষেত্ৰত হওক বা আপোনালোকে পিছত গৈ পেলাই শ্ৰেণী পৰিৱৰ্তনৰ বহুত প্ৰয়োজন হয় আপোনালোকে বিভিন্ন ধৰণৰ কামকাজৰ ক্ষেত্ৰতো শ্ৰেণী পৰিৱৰ্তনৰ সময়ত বিভিন্ন হেল্পফুল হয় বা আপোনালোকৰ মাটিটো যদি ঘৰৰ মাটি থাকে আৰু সেইটো বেটি মাটি হিচাপে আপোনালোকে যেতিয়া বিক্ৰী কৰিবলৈ যাব তেতিয়াও আপোনালোকৰ মাটিটো ডিমান্ড থাকে বেছি শ্ৰেণী পৰিৱৰ্তনৰ কিছুমানৰ এনেকা হৈছে পূৰ্বতে এনে খেতি মাটিটো বেটি মাটি বনাই ৰাখি দিছে কিন্তু এতিয়া খেতি কৰে তেনে ক্ষেত্ৰত আপোনালোকে সেই বেটি মাটিটো পৰিৱৰ্তন কৰি খেতিৰ মাটিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিব পাৰিব সেইখিনি সুবিধাও তাতে আছে এটো পূৰ্বতে এই সুবিধাটো নাছিল মিছন বসুন্ধৰাই আপোনালোক সকলৰ কাৰণে এই সুবিধাটো লৈ আহিছে গতিকে এই গুৰুত্বপূৰ্ণ দুটা আপডেট দিবৰ কাৰণে আপোনালোক সকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে আমাৰ অইলেছ অসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনে ধৰণৰ আপডেট বিলাক পালে আমি সৰ্বপ্ৰথমে আপোনালোক সকলৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম আৰু অইলেছ অসম ইউটিউব চেনেলত প্ৰথমৰ পৰা আপোনালোক সকলৰ কাৰণে মিছন বসুন্ধৰাৰ আপডেট বিলাক লৈ আহো যিবিলাক অনলাইনৰ ক্ষেত্ৰত আপোনালোকৰ হেল্পফুল হয় তেনে ধৰণৰ আপডেট বিলাক যদি ভাল লাগে ভিডিঅ'টো শেয়াৰ কৰিবা ধন্যবাদ